স্বাগতম জনাইছো আপোনালোকৰ ইউটিউব চেনেললৈ। এডিআৰই পৰীক্ষা লৈ পেলাই কিছুমান ঘোষণা কৰা হৈছিলে আৰু ইতিমধ্যে মাননীয় CM ছাৰে সেইখিনি ঘোষণা কৰিছিলে যে পৰীক্ষা ধৰি লওক আমুক তাৰিখে হ'ব, গ্ৰেড 4 পৰীক্ষা আমুক তাৰিখে হ'ব। আৰু ইয়াতকেও ডাঙৰ ঘটনা যিটো আছিলে সেইটো তেওঁ কৈছিলে যে এডিআৰই এইবাৰ এটা ডাঙৰ ৰিফৰ্ম হ'ব আৰু ৰিফৰ্মটো এজ ইন মানে পৰীক্ষাৰ যিটো পেটাৰ্ণ আছিলে সেই পেটাৰ্ণটো তেওঁলোকে সম্পূৰ্ণভাৱে সলনি কৰিব। যোৱাবাৰ যিটো আপোনালোকৰ এক্সামিনেশ্যন যিটো পেটাৰ্ণ আছিলে যে পৰীক্ষা হৈছিলে তাৰপিছত স্কিল টেষ্ট বা ডকুমেণ্ট ভেৰিফিকেশ্যন তেনেকুৱা হৈছিলে, এইবাৰ সেই বস্তুটো নহ'ব। এইবাৰ তেওঁলোকে APSCৰ আৰ্হিত তেওঁলোকে পৰীক্ষা পাতিব, অৰ্থাৎ APSCয়ে যিটো মানে স্ট্ৰাকচাৰ ফলো কৰে সেই পৰীক্ষাৰ স্ট্ৰাকচাৰটো ফলো কৰিব। অৰ্থাৎ প্ৰথমতে এটা প্ৰিলিমছৰ এটা পৰীক্ষা পাতিব, তাৰ পৰা মানুহখিনি বাছনি কৰিব, তাৰপিছত তেওঁলোকে এটা মূল পৰীক্ষা দিব লাগিব যিটো মেইনছ। তাৰপিছত যিসকল ধৰি লওক থাকে সেইখিনি ধৰি লওক ইণ্টাৰভিউ হ'ব বা ধৰি লওক যিখিনি উইথ কম্পিউটাৰ যিখিনি পৰীক্ষা আছিলে সেইখিনি ধৰি লওক স্কিল টেষ্ট হ'ব, অৰ্থাৎ কম্পিউটাৰ টাইপিঙৰ কাৰণে। তো এতিয়া এই বস্তুটোত সমগ্ৰ সকলো ফালৰ পৰা এটা মানে নেতিবাচক এটা মানে ফিডবেক আহিলে, সেয়া লাগে মানুহখিনিৰ পৰাই হওক, এছপিৰেণ্টখিনিৰ পৰাই হওক বা ধৰি লওক নিউজ চেনেলছ হওক, এভৰিৱেৰ মানে সকলোতে হেৰি হ'ল। তাৰ পাছতে কালি মাননীয় CM ছাৰে নিজৰ এটা লাইভ ভিডিঅ' দিলে আৰু সেই লাইভ ভিডিঅ'ত তেওঁ ক'লে যে তেওঁলোকে যিটো ধৰি লওক মানে এই পৰীক্ষাৰ যিটো পেটাৰ্ণ হয় সেইটো সলাবলৈ তেওঁলোকে যিটো লৈছে সেইটো বহুতে ভাল পোৱা নাই, ক্ৰিটিচাইজ কৰিছে বা তেওঁকো জনাইছে যে এইটো এইবাৰ কৰিলে বেয়া হয় নেকি, কাৰণ পৰীক্ষালৈ জাষ্ট 2 মাহ বাকী আছেগৈ, ল'ৰা ছোৱালীখিনিয়ে এটা বেলেগ মাইণ্ডছেট লৈ পঢ়ি আছে। এতিয়া যদি গোটেই পেটাৰ্ণটো সলনি কৰি দিয়ে তেতিয়া সকলোৰে অসুবিধা হ'ব, তেওঁলোকেও পৰীক্ষা দিবলৈ ধৰি লওক মনটো ভাঙিব পাৰে, তেনেকুৱা ধৰণৰ বহুতো ধৰি লওক কথা। চ' সেইখিনি তেওঁ ক'লে যে তেওঁলোকৰ চৰকাৰ জনগণৰ চৰকাৰ, ৰাইজৰ চৰকাৰ, চ' ৰাইজৰ তলতেহে তেওঁলোক, চ' ৰাইজে যি বিচাৰে তেওঁলোকে সেই বস্তুটোৱে কৰিব। আৰু তেওঁলোকে ক'লে যে এই বস্তুটোৰ ওপৰত তেওঁলোকে বিবেচনা কৰি পেলাই হয়তো অহা বছৰলৈ নতুন পেটাৰ্ণ ইমপ্লিমেণ্ট কৰিব, কিন্তু এই বছৰ পুৰণা হিচাপতে পৰীক্ষা হ'ব। চ' সেইটো লৈ পেলাই ভয় কৰিবলগীয়া কথা নহয়। কালি কি কৈছিলে আমি চাই লওঁ আহক একবাৰ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ নিজৰ পেজত তেওঁ বস্তুটো লিখিছে যে এডিআৰই পৰীক্ষাৰ আৰ্হি সলনি হোৱা আৰু তাৰ পৰা উদ্ভৱ হোৱা কোনো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা পোৱা প্ৰতিক্ৰিয়াৰ ভিত্তিত আমি এই বিষয়টো পুনৰ বিবেচনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আমাৰ সিদ্ধান্তৰ বিষয়ে আমি অতি সোনকালে সকলোকে অৱগত কৰিম। আৰু তেওঁলোকে কৈছে যে যিহেতু পৰীক্ষালৈ জাষ্ট 2 মাহ বাকী আছে আৰু এই সময়ত তেওঁলোকে যি হঠাতে এটা বস্তু ক'লে যে APSC আৰ্হিত তেওঁলোকে পৰীক্ষা দিব, APSC হিচাপে নহয়, অ'কে, APSC আৰ্হিত বহুত ফটো আমি কৰি আছে এই কথাটো লৈ পেলাই। তো APSC আৰ্হিত যিটো আছিলে প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ, চ' সেইটো তেওঁলোকে ইতিমধ্যে ৰোল আউট কৰিছে। তথাপি মানুহে বস্তুটো ভুল, কাৰণ ইয়াৰ পূৰ্বতেও 3 টায়াৰ পৰীক্ষাই আছিলে, কিন্তু এইবাৰ অকণমান সাল সলনি হৈছিলে খালি, কাৰণ যোৱাবাৰো আপোনালোকৰ প্ৰথমতে পৰীক্ষা হৈছে, তাৰপিছত আপোনালোকৰ স্কিল টেষ্ট হৈছে, তাৰপিছত ধৰি লওক ডকুমেণ্ট ভেৰিফিকেশ্যন হওক, ইণ্টাৰভিউ হওক, তেনেকুৱা ধৰণৰ হেৰি হৈছে। তো এতিয়া যি কি নহওক এইবাৰ প্ৰিলিমছ, মেইনছ আৰু স্কিল টেষ্ট বা ইণ্টাৰভিউ যিটো আছিলে সেইটো তেওঁলোকে হয়তো ৰোল বেক কৰিব, কাৰণ এই গভৰ্ণমেণ্ট ডেট লিচেঞ্চ বুলি লিখিছে, অৰ্থাৎ ৰাইজে যি বস্তুটো কয় সেই হিচাপে তেওঁলোকে কাম কৰিব। So based on a feedback from various quarters regarding the sudden change of pattern of ADRE exams and the possibility of aspirants facing an issue arising out of that, we have decided to revisit this issue and will inform everyone on our decision shortly. So তেওঁলোকে কৈছে যে সোনকালে তেওঁলোকে এইটো আকৌ নতুনকৈ ডিচিশ্যন ল'ব আৰু তেওঁলোকে মানে সকলোকে জনাব। চ' most probably এই যিটো আছে যে নতুন পেটাৰ্ণত তেওঁলোকে পৰীক্ষা পাতিম বুলি ভাবিছিলে সেইটো ৰোল বেক কৰিব চাগে, সেইটো চাগে তেওঁলোকে সকলো ফালৰ পৰা মানে এই বস্তুটো ইমপ্লিমেণ্ট নকৰে। হয়তো অহা বছৰৰ পৰা সেইটো ইমপ্লিমেণ্ট হ'ব পাৰে, কিন্তু এইবাৰ সেইটো বস্তু ইমপ্লিমেণ্ট নহ'ব। চ' আপোনালোকে দেখা পালে এইবাৰ যিটো পৰীক্ষা হ'ব সেইটো পুৰণা যোৱা যি এডিআৰই আছিলে সেইটোৰ পেটাৰ্ণতে পৰীক্ষা হ'ব। চ' আপোনালোকে প্ৰিপেৰেশ্যন খালি কৰি থাকক, সেইটো আৰু আপোনালোকে ইমান ভাবিব মেলিব নালাগে। বাট সেইটো নহ'লেও ধৰি লওক মই এটা কথা কৈছোঁ যে ধৰি লওক এইবছৰ নহ'লেও অহা বছৰলৈ, এইবছৰ যে সকলোৱে চাকৰি পাব তেনেকুৱা ধৰণৰ বস্তু নহয়, অহা বছৰলৈ কিন্তু এই নতুন পেটাৰ্ণত পৰীক্ষা হৈ যাব। অ'কে, তো তাতে হ'ব প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ। চ' এনেকুৱা নহয় যে আপোনালোকৰ চিলেবাছ কিবা বেলেগ হ'ব, চিলেবাছ আপোনালোকৰ একে থাকিব। গ্ৰেড 3, গ্ৰেড 4ৰ ক্ষেত্ৰত বৰ বেলেগ আপোনালোকৰ স্পেচিয়েলাইজ চিলেবাছ আপোনালোকৰ নাহে।
গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত আপোনালোকৰ সেই ইংলিশেই থাকিব, ৰিজনিঙে থাকিব, মেথছ হওক, সায়েন্স হওক, আপোনালোকৰ সেই নৰ্মেল যিবিলাক থাকে সেইবিলাক বস্তুৱে থাকিব, বেলেগ আৰু একোৱে নাথাকে। চ' আপোনালোকে সেইখিনিয়ে পঢ়িব লাগিব। প্ৰিলিমছত হওক মেইনছত হওক দুইখনতে মোষ্টলি আপোনালোকৰ MCQ হ'ব। প্ৰিলিমছতো MCQ হ'ব, মেইনছত আপোনালোকৰ MCQ থাকিব পেপাৰ। হয়তো এখন পেপাৰ আপোনালোকৰ এছে বা কিবা লিখিবলগীয়া তেনেকুৱা এখন দিব পাৰে। তাৰ বাদেতো আপোনালোকৰ পাৰ্চনেলিটি টেষ্ট বা ইণ্টাৰভিউ যিটো লাষ্টত মানে কেটেগৰী ৱাইজ যিটো হয় সেইটো থাকিব। লগতে যিসকলৰ আপোনালোকৰ ইণ্টাৰভিউ থাকে মানে যিটো স্কিল টেষ্ট বুলি কয়, কম্পিউটাৰ যিসকলৰ আছে বা ড্ৰাইভাৰ যিসকল আছে তেওঁলোকে ড্ৰাইভিং টেষ্ট, তেনেকুৱা ধৰণৰ টেষ্টখিনি দিব লাগিব, যি মানে স্পেচিয়েলাইজ যিখিনি পোষ্ট আছে। চ' আদাৰ দেন ডেট বাকীখিনি গোটেই একেই থাকিব। চ' যি কি নহওক, এতিয়া CM ছাৰে যিহেতু কথাটো ক'লে যে এইবাৰ পৰীক্ষা আগৰ হিচাপতে হ'ব লাগে, চ' আগৰ হিচাপতে হ'বগে লাগিব আৰু, কাৰণ ৰাইজে যিটো বস্তু কৈছে তেওঁলোকে কৰিম বুলি যিহেতু কৈছে, চ' ৰাইজে সেইটোৱে বিচাৰে যে পুৰণা পদ্ধতিতে পৰীক্ষা হওক, যোৱাবাৰ যেনেকে হৈছিলে, যেনেকে মানুহখিনিয়ে পাইছিলে চাকৰি, চ' এইবাৰ নতুন পেটাৰ্ণত দিবলৈ কোনো প্ৰস্তুত নহয়। মানে হয়তো তেওঁলোকে লিখিতভাৱে তেওঁলোকে প্ৰস্তুত হৈ যাব, তেওঁলোকে পৰীক্ষা দিব পাৰিব, কিন্তু মেণ্টেলি তেওঁলোক কোনো প্ৰিপেয়াৰ নহয় যাতে তেওঁ এটা মেইন প্ৰিলিমছ এটা দিব, মেইনছ এটা দিব, তাৰপিছত স্কিল টেষ্ট বা ইণ্টাৰভিউ দিব। চ' এইবাৰ সেইটো ৰোল বেক হ'ব, সেইটো আপোনালোকে চিন্তা কৰিব নালাগে। মই দেখিছোঁ বহুতো চেনেল বা বহুতো মানুহে এই বস্তুবিলাক দি আছে, বহুত ভুলকৈ কিছুমান বস্তু উপস্থাপন কৰি আছে, এইবিলাক বেয়া কথা। এনেও ষ্টুডেণ্টবিলাকে পঢ়ি আছে বা ষ্ট্ৰেছত আছে। চ' কেইটামানেতো বহুত বেছিকৈ, মই বাৰে বাৰে সেই কথাটো কৈ আছোঁ এটা কাৰণে যে আপোনালোকে যদি আজি শিক্ষাক লগত লৈ পেলাই যদি আপোনালোক জড়িত, এই সাধাৰণ কথাবিলাক আপোনালোকে বুজি পাব লাগে। যে আপুনি যদি আজি কাৰোবাক পঢ়াই আছে বা আপুনি কিবা এটা বস্তু আপুনি এনালাইজ কৰি পেলাই ল'ৰা ছোৱালীখিনিৰ আগত যদি আপুনি দি আছে, সেই বস্তুবিলাক জানিব লাগে। আৰু ল'ৰা ছোৱালীখিনিও সৰহ সংখ্যকখিনি একেই, তেওঁলোকে সেই APSCৰ মিমবিলাকে শ্বেয়াৰ কৰি আছে। আৰে ভাই, APSCৰ আৰ্হিত পৰীক্ষা হ'ব বুলি কৈছে, APSCৰ দৰে হ'ব বুলি কোৱা নাই নহয়। APSCৰ যিটো এক্সাম পেটাৰ্ণ সেইটো তেওঁলোকে বড়ো কৰিছে, যে 3টা পাৰ্টত যিটো পৰীক্ষা হয় সেইটো তেওঁলোকে বড়ো কৰিছে। অ'কে, তেওঁলোকে APSCৰ নিচিনা প্ৰশ্ন তেওঁলোকে নিদিয়ে। ত' সেই বস্তুবিলাক বুজি পাব লাগিব। চ' ইমানে আছিলে, থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ' হতে আকৌ লগ পাম। ভালদৰে পঢ়ক, প্ৰিপেয়াৰ কৰক আৰু পাওক, চাকৰি পাওক, ভাল লাগিব। পুৰণা পদ্ধতিতে যিহেতু পৰীক্ষা হ'ব, আৰু বেছি ভালদৰে প্ৰিপেয়াৰ কৰক।